নমস্কাৰ টাইম এট বিগ নিউজলৈ মই ঋতুস্মিন শৰ্মাই স্বাগতম জনাইছো মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য 24 ঘণ্টা পাৰ হ'ল কিন্তু নিজৰ স্থিতিত অটল হৈ আছে কেও পিনে সমালোচিত হৈছে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে তৎসত্ত্বেও 24 ঘণ্টাৰ পিছত পুনৰবাৰ কংগ্ৰেছ বিধায়ক চেয়াৰমেনে ক'লে দয়ানাথ শৰ্মাক ঘাতক ৰাইফল লৈ তেওঁ মানুহ মাৰি ফুৰিছিল ঘোঁৰাত উঠি হেনো মানুহ মাৰিছিল দয়ানাথ শৰ্মা তেওঁ শ্বহীদ নহয় হত্যাকাৰীক শ্বহীদ আখ্যা দিব নোৱাৰি 24 ঘণ্টাৰ পিছতো নিজৰ স্থিতিত অটল আছে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী দয়ানাথ শৰ্মাৰ সন্দৰ্ভত নিজৰ স্থিতিত অটল শ্বেৰমান আলী আজিও দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছে শ্বেৰমানে চুৰ ডকাইতৰ সৈতে তুলনা কৰা হৈছে দয়ানাথ শৰ্মাক ডকাইতক হত্যা কৰাটো ঘৰৰ মালিকৰ দুখ নেকি বুলি প্ৰশ্ন কৰিছে শ্বেৰমান আলীয়ে ঘোঁৰাত উঠি ৰাইফল লৈ মানুহক গুলিয়াই হত্যা কৰিছিল হেনো দয়ানাথ শৰ্মাই এই গুৰুতৰ অভিযোগ পুনৰবাৰ আনিছে শ্বেৰমান আলীয়ে দয়ানাথ শৰ্মা শ্বহীদ নহয় বুলি কৈছে 24 ঘণ্টাত দ্বিতীয়বাৰৰ বাবে বিতৰ্কিত মন্তব্য কৰিছে শ্বেৰমান আলীয়ে কালি দয়ানাথ শৰ্মাৰ হত্যাকাণ্ডক সমৰ্থন জনাইছিল শ্বেৰমানে টাইম এটত সেই চাঞ্চল্যকৰ মন্তব্য দিছিল জ্যোতিদীপ বৈশ্য আমাৰ সৈতে আছে আমি জ্যোতিদীপ বৈশ্যৰ কাষলৈ যাম কিন্তু তাৰ পূৰ্বে কালি আৰু আজি কি কৈছিল এবাৰ শুনাই লৈছো শৰ্মাকে আদি কৰি এই আঠজন কোনো শ্বহীদ নহয় দেউৱেৰ কিলাৰ এই আঠজনে সেই চিপাজাৰ অঞ্চলৰ চাউলখোৱা অঞ্চলৰ মিয়া মানুহক হাজাৰ হাজাৰ মিয়া মানুহক 83 চনত হত্যা কৰিছিলে হত্যা কৰিব যাওঁতে তেওঁলোকে প্ৰাণৰ মমতাত নিজৰ প্ৰাণ বচাবলৈ তেওঁলোকক মাৰিছিলে হয় আঠজনক মিয়াই মাৰিছে ময়ো মাৰিম মোক কোনোবাই যদি মাৰিব আহে ময়ো মাৰিম গতিকে দয়ানাথ শৰ্মা তেওঁলোক কোনো চেলিব্ৰিটি নহয় তেওঁলোক কোনো শ্বহীদ নহয় তেওঁলোক ঘাতক সেই আঠজন ঘাতক আৰু সেই আঠজন ঘাতককহে মিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ মাৰিছিলে দয়ানাথ শৰ্মাকে আদি কৰি যি আঠজন মানুহ মৰিছিলে তেওঁলোকে মিয়া মানুহ মাৰিব গৈছিলে বহু মিয়া মানুহ মাৰিছিলে আৰু মিয়া মানুহে আত্মৰক্ষাৰ কাৰণে তেওঁলোকক মাৰিছিলে দ্যাট শুড হেভ বিন এপ্ৰিচিয়েটেড এনেকুৱা ঘাতকসকলক মাৰিবই লাগে বুলি মই ভাবোঁ যিসকলে মাৰিব গৈছিলে মানুহ তেওঁলোকক মাৰিবহে লাগে ইতিহাস আপোনালোকে চাব সেই সময়ত দয়ানাথ শৰ্মাৰ নেতৃত্বত তেওঁলোকক দয়ানাথ শৰ্মাই নিজে ৰাইফলেৰে গুলিয়াই মানুহ মাৰিছিলে তেওঁ ঘোঁৰাত উঠি লৈছিলে যেতিয়া গুলি শেষ হৈ গ'ল তেতিয়া সেই মানুহখিনিৰ প্ৰায় চৰকাৰী পক্ষই কোৱা মতে প্ৰায় 500 কিন্তু আচলতে প্ৰায় 3000 মানুহ মৰিছিলে চৰকাৰী পক্ষৰ গুলি হওঁতে সেই মানুহখিনি প্ৰাণ ৰক্ষাৰ কাৰণে হয়তো তেওঁক মাৰিলে মানুহ মাৰিবলৈ যোৱা মানুহক যদি আমি শ্বহীদ ঘোষণা কৰোঁ বা শ্বহীদ বুলি কৈ যদি আমি অমানৱীয় আন এটা কাম আমি লিগেলাইজ কৰিব যাওঁ সেইটো ঠিক কথা নহ'ব সেইটো শ্বহীদৰ আত্মাক অপমান কৰা হ'ব কিন্তু মই মোৰ বিবেক অনুসৰিহে মই কথাখিনি কৈছোঁ একজেক্টলি তেওঁতো মানুহ মাৰিব গৈছিল ঘাতক কাক কয় যোনে মানুহ মাৰে 2-3 দিন তেওঁ গুলিয়াই মানুহ মাৰিছে যেতিয়া আপোনাৰ এতিয়া নিউয়ৰ্ক টাইমছত ওলাইছে আমাৰ ইণ্ডিয়ান এক্সপ্ৰেছত ওলাইছে সেইবোৰ নিউজ আছে আপোনালোকে চাব যেতিয়া তেওঁৰ গুলিবোৰ শেষ হৈ গ'ল তেতিয়াহে তেওঁক মাৰিলে এই আঠজন দয়ানাথ শৰ্মাকে আদি কৰি এই আঠজন কোনো শ্বহীদ নহয় দেউৱেৰ কিলাৰ এই আঠজনে সেই চিপাজাৰ অঞ্চলৰ চাউলখোৱা অঞ্চলৰ মিয়া মানুহক হাজাৰ হাজাৰ মিয়া মানুহক 83 চনত হত্যা কৰিছিলে হত্যা কৰিব যাওঁতে তেওঁলোকে প্ৰাণৰ মমতাত নিজৰ প্ৰাণ বচাবলৈ সমগ্ৰ বিষয়ক লৈ যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ বিষয়টোক লৈ শ্বেৰমান আলীয়ে ধাৰাবাহিকভাৱে এনেকুৱা মন্তব্য কৰি আছে শ্বেৰমান আলীয়ে কালি যি মন্তব্য কৰিছিলে ইয়াৰ পিছত আজি ভূপেন বৰাই কৈছিলে যে শ্বেৰমান আলীয়ে কাৰণ দৰ্শোৱাৰ জাননী দিব দেৱব্ৰত শইকীয়াই কৈছিলে যে কাৰণ দৰ্শোৱাৰ জাননী দিব কিন্তু শ্বেৰমান আলীয়ে এই মুহূৰ্তত এই কাৰণ দৰ্শোৱা জাননীক লৈ গুৰুত্ব প্ৰদান কৰা নাই
তেওঁ আজি পুনৰবাৰ কৈছে যে দয়ানন্দ শৰ্মাই 1983 চনত সেই সময়ত ঘোঁৰাত উঠি ৰাইফলৰে মানুহক গুলিয়াইছিলে, মিয়া মানুহক গুলিয়াইছিলে আৰু তাৰ বাবে তেওঁ হত্যা কৰা হৈছিলে। কালি তেওঁ এই হত্যাক জাষ্টিফাই কৰিছিলে। তেওঁ কৈছে যে ইট শুড হেভ বিন এপ্ৰিচিয়েটেড। এইদৰে তেওঁ কালি মন্তব্য কৰিছিলে, হত্যাকাণ্ডক এপ্ৰিচিয়েট কৰিব লাগে বুলি কৈছিলে। আৰু আজিও তেওঁ কৈছে যে ঘাতক মানুহ, গতিকে ঘাতকক শ্বহীদ বুলি ঘোষণা কৰিব নোৱাৰি। এই বিষয়টোক লৈ আজি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ৰাজ্যজুৰি বিতৰ্ক হৈছে, বিভিন্নজনে প্ৰশ্ন উত্থাপিত কৰিছে। কিন্তু কংগ্ৰেছৰ বিধায়ক চেয়াৰমান আলী নিজৰ স্থিতিত অটল আছে। আজি পুনৰবাৰ দয়ানন্দ শৰ্মাক ঘাতক আখ্যা দিছে আৰু তেওঁ কৈছে তেওঁ নিজৰ বিবেকৰ দ্বাৰা এই কথা উল্লেখ কৰিছে বুলি কৈছে। আমাৰ লগত আন এটা দীঘলীয়া মন্তব্য আছে, আমি সেই মন্তব্যটো দেখুৱাম। তাত তেওঁ বৰ্ণনা কৰি দিছে যে কিয় তেওঁক শ্বহীদ বুলি ক'ব নিবিচাৰে। গতিকে যিমানেই বিতৰ্ক নহওক কিয়, কংগ্ৰেছ দল আৰু কংগ্ৰেছ বিধায়ক তেওঁলোক স্পষ্টভাৱে এই মুহূৰ্তত দয়ানন্দ শৰ্মাক তেওঁলোকে ঘাতক আখ্যা দিছে। কিয়নো চৌকজৰ প্ৰশ্ন তেওঁ কৰা হৈছিলে, কৈছে যে কংগ্ৰেছৰ ওপৰত তেওঁ বিশ্বাস আছে, কংগ্ৰেছে জানে কংগ্ৰেছে অন্যায়ৰ বিৰুদ্ধে থাকে। গতিকে এক প্ৰকাৰৰ নিজৰ কথাটোক চেয়াৰমান আলীয়ে আজি পুনৰবাৰ জাষ্টিফাই কৰিছে আৰু 24 ঘণ্টাত দ্বিতীয়বাৰৰ বাবে দয়ানন্দ শৰ্মাক ঘাতক আখ্যা দিছে, যি 83 চনৰ ঘটনা হৈছিল। ঋতুস্মিত সম্পূৰ্ণ কথাখিনি শুনাইছো এবাৰ। যিমানখিনি জানো ইতিহাস আপোনালোকে চাব, সেই সময়ত দয়ানন্দ শৰ্মাৰ নেতৃত্বত তেওঁলোকক দয়ানন্দ শৰ্মাই নিজে ৰাইফলেৰে গুলিয়াই গুলিয়াই মানুহ মাৰিছিলে। তেওঁ ঘোঁৰাত উঠি লৈছিলে। যেতিয়া গুলি শেষ হৈ গ'ল, তেতিয়া সেই মানুহখিনিৰ প্ৰায় চৰকাৰী পক্ষই কোৱা মতে প্ৰায় 500, কিন্তু আচলতে প্ৰায় 3000 মানুহ মৰিছিলে। চৰকাৰী পক্ষৰ গুলি হওঁতে সেই মানুহখিনি প্ৰাণ ৰক্ষাৰ কাৰণে হয়তো তেওঁক মাৰিলে। যিকোনো মৃত্যু কণ্ডেম কৰিব লাগে, সেইটো মই স্বীকাৰ কৰোঁ। কোনো মৃত্যুৱেই, কোনো হত্যাকাণ্ডই একচেপ্টেবল নহয়। কিন্তু মানুহ মাৰিব যোৱা মানুহ এজনক, আজি কনকলতা হয় আমাৰ শ্বহীদ হয়, মণিৰাম দেৱান শ্বহীদ হয়, খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হয়, অনিল বৰা শ্বহীদ হয়, মুজামিল হক শ্বহীদ হয়। কিন্তু মানুহ মাৰিবলৈ যোৱা মানুহক যদি আমি শ্বহীদ ঘোষণা কৰোঁ বা শ্বহীদ বুলি কৈ যদি আমি অমানৱীয় আন এটা কাম আমি লিগেলাইজ কৰিব যাওঁ, সেইটো ঠিক কথা নহ'ব। সেইটো শ্বহীদৰ আত্মাক অপমান কৰা হ'ব। এতিয়া শ্বহীদৰ ডেফিনিশ্যনটো মই চাব লাগিব। মোৰ বিবেকে যিটো কয় যে যিজনে নিজৰ দেশ জাতিৰ কাৰণে নিজৰ প্ৰাণ উচৰ্গা কৰিছিল সেইজনেই শ্বহীদ। কিন্তু যিজন মানুহে বেলেগক মাৰিবলৈ অন্যায় কাম কৰিছে, কোনোবা ধৰি ল'লোঁ বিদেশী আছিলে, বিদেশীক মাৰিবলৈ তো যাব নোৱাৰি। আৰু বিদেশী যদি আছিল, আজি 40টা বছৰ হৈ গ'ল, কিয় খেদা হোৱা নাই? এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে দেখোন 6 বিঘাকৈ মাটি দিয়াৰ কথা কৈছে। গতিকে দেশীয় নিজৰ দেশৰ নাগৰিকক কোনোবাই মাৰিবকৈ যদি মৰে, সেইটো শ্বহীদ বুলি ক'ব নোৱাৰি মোৰ মতে। দয়ানন্দ শৰ্মাই আজি কৈছে যে আৰক্ষীয়ে চৌমুদৰ কেছ নল'লে পৰিয়ালৰ তৰফৰ পৰা গোচৰ কৰা হ'ব, আপোনাক ক্ৰিমিনেল বুলি কৈছে দয়ানন্দ শৰ্মাই। কৰক, এইটোতো তেওঁলোকৰ স্বাধীনতা আছে, ন ইছ্যু। কিন্তু মই মোৰ বিবেক অনুসৰিহে মই কথাখিনি কৈছোঁ। একজেক্টলি, তেওঁতো মানুহ মাৰিব গৈছিল। ঘাতক কাক কয়? যোনে মানুহ মাৰে। 2-3 দিন তেওঁ গুলিয়াই মানুহ মাৰিছে। যেতিয়া আপোনাৰ এতিয়া নিউয়ৰ্ক টাইমছত ওলাইছে, আমাৰ ইণ্ডিয়ান এক্সপ্ৰেছত ওলাইছে, সেইবোৰ নিউজ আছে, আপোনালোকে চাব। যেতিয়া তেওঁৰ গুলিবোৰ শেষ হৈ গ'ল, তেতিয়াহে তেওঁক মাৰিলে। আপোনাৰ এই মন্তব্য এতিয়াতো আপোনাৰ কংগ্ৰেছৰ ৰোষত ইতিমধ্যে দলৰ কেইবাগৰাকীও চৌকচ কৰা হ'ব বুলি কৈছে আপোনাৰ। মই চাওক, কংগ্ৰেছ দলক মই বিশ্বাস কৰোঁ। কংগ্ৰেছ দল অতীতৰে পৰা এক আদৰ্শবাদী দল। কংগ্ৰেছ দলে সদায় অন্যায়ৰ পক্ষে থিয় দিছে। আজি সেয়া টিবেটেই হওক, সেয়া পেলেষ্টাইনেই হওক বা ফিজি বা শ্ৰীলংকাৰ কথাই কওক, কংগ্ৰেছে সদায় অন্যায়ৰ পক্ষে থিয় দিছে। আৰু মই ভাবোঁ দলে শোকত যদি কৰে মই উত্তৰ দিম, আৰু মোৰ দলৰ ওপৰত বিশ্বাস আছে যে দলে ন্যায়ৰ হকে থাকিব। আব্দুল খালেকে কৈছে যে গান্ধীবাদত বিশ্বাসী মানে কোনো হত্যাক সমৰ্থন কৰিব নোৱাৰে। নাই, সেইটো হয়। সেইটো মই প্ৰথমেই ক'লোঁ যে যেনেকৈ তাত থকা মানুহবোৰক মৰাটো দয়ানন্দ শৰ্মা বা তেওঁৰ লগৰীয়াবোৰে যেনেকৈ আমি গৰিহণা দিব লাগিব, তেনেকৈ দয়ানন্দ শৰ্মাক মৰাটো এইটো আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ। সেইটো হয়। অন্যায়ৰ বিপক্ষে।
অন্যায়ৰ বিপক্ষে কংগ্ৰেছ দলে সদায় অন্যায়ৰ বিপক্ষে থিয় দি আহিছে ঠিক আছে এতিয়া চাওক চৰকাৰটো আমাৰ নাই বিজেপি দলৰ চৰকাৰ আছে বিজেপি দলৰ চৰকাৰে জেলত দিলে দিব কিন্তু মই বিবেকৰ বিৰুদ্ধে কেতিয়াও নাযাওঁ মোৰ বিবেকে যিটো কৈ আছে সেইটোৱে মই ক'ম মই ক'লোৱে আগতে কথাখিনি আজি কৈছোঁ এজন চোৰে চুৰি কৰিবলৈ গৈ মৰিলে গৃহস্থই মাৰিলে সেইজন শ্বহীদ হ'ব নাই সেই প্ৰসংগতে মই কৈছোঁ ডকাইতি কৰিবলৈ গৈ মৰিলে তেওঁ শ্বহীদ হ'ব নাই